ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ অসম জাতীয় বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ অৰ্থাৎ ক্লাছ 8ৰ ইংৰাজী পাঠ্যপুথিৰ লেসন নম্বৰ 2 এ ডে এট দ্য লিভিং ৰুট ব্ৰিজ এ ডে মানে এদিন এট দ্য লিভিং ৰুট ব্ৰিজ মানে জীয়াই থকা বা জীৱিত শিপাৰ দলঙত এই লেসনটোৰ প্ৰশ্ন উত্তৰবোৰ কৰি দিম গতিকে ভিডিঅ'টো শেষলৈকে চাই যাবা আৰু এতিয়ালৈকে যদিহে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা কাৰণ তোমালোকৰ এনে ধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা comprehension number 1 answer the following questions in complete sentences তলৰ কোৱেশ্চনবোৰৰ আনসাৰবোৰ সম্পূৰ্ণ বাক্যত কৰিব দিছে question a what struck Rohi ৰোহিয়ে কিয় ইমান আশ্চৰ্যিত বা বিস্মিত বা অবাক হৈ উঠে ইয়াৰ আনসাৰ তোমালোকে লিখিবা যে Rohi was awestruck by the beauty of the bridge ৰোহিয়ে দলংখনৰ সৌন্দৰ্য দেখি বহুত অবাক বা বিস্মিত হৈছিল question b how old is Rohi ৰোহিৰ বয়স কিমান ইয়াৰ আনসাৰ তোমালোকে লিখিবা Rohi is 10 years old ৰোহিৰ বয়স হ'ল 10 বছৰ question c where did Rohi sit down ৰোহিয়ে ক'ত বহিছিল ইয়াৰ আনসাৰ তোমালোকে লিখিবা যে Rohi sat down on a mossy rock ৰোহিয়ে খেলাইযুক্ত শিল এটাৰ ওপৰত বহিছিল question d in which state East Khasi Hills is located East Khasi Hills ক'ত অৱস্থিত হেতু কথা খুদিছে ইয়াৰ আনসাৰ তোমালোকে লিখিবা যে East Khasi Hills is located in the state of Meghalaya East Khasi Hills বা পাহাৰ মেঘালয় ৰাজ্যত অৱস্থিত question e what is Rohi's nickname ৰোহিৰ উপনাম বা ঘৰত মতা নামটো কি ইয়াৰ আনসাৰ তোমালোকে লিখিবা Rohi's nickname is Ru ৰোহিৰ উপনাম বা ঘৰত মতা নামটো হ'ল Ru question f what was the name of the place that Rohi visited ৰোহিয়ে যলৈ গৈছিল যি ঠাইত ভিজিট কৰিছিল সেই ঠাইডোখৰৰ নাম কি বুলি সুধিছে ইয়াৰ আনসাৰ তোমালোকে লিখিবা the name of the place that Rohi visited was Molinong Meghalaya ঠাইডোখৰৰ নাম আছিল Molinong যিডোখৰ ঠাই মেঘালয়ত আছে question g what are the bridges that Rohi went to see called ৰোহিয়ে চাবলৈ যোৱা দলংবোৰক কি বুলি কোৱা হয় ইয়াৰ আনসাৰ তোমালোকে লিখিবা যে the bridges that Rohi went to see called living root bridge ৰোহিয়ে চাবলৈ যোৱা দলংবোৰক জীৱিত শিপাৰ দলং বুলি কোৱা হয় ৰুট মানে জানো আমি শিপা আৰু ব্ৰিজ মানে দলং আৰু লিভিং মানে জীয়াই থকা মানে শিপাবোৰ মৰি নাযায় সেই গছত লাগি থাকে তো তাৰ পৰাই সিহঁতে টানি তেনেকৈ সিহঁতে জানিব সিহঁতৰ সেইবোৰ কৌশল সিহঁতে জানে তেনেকৈ সিহঁতে বনাই মানে সেই দলংবোৰ আৰু ৰুটবোৰ বা শিপাবোৰ সিহঁতে কাটি নানে বা ৰুটবোৰ মৰি নাযায় সেই গছবোৰতে লাগি থাকে তো সেইকাৰণে জীয়াই থাকে আৰু ইয়াৰ সেইকাৰণে কি কৈছে লিভিং ৰুট ব্ৰিজ বুলি কৈছে question h2 খুদিছিল with whom did Rohi go to Meghalaya মেঘালয়লৈ ৰোহিয়ে কাৰ সৈতে গৈছিল ইয়াৰ আনসাৰ তোমালোকে লিখিবা Rohi went to Meghalaya with her parents তাইৰ মাক দেউতাকৰ সৈতে ৰোহিয়ে গৈছিল এবাৰ আহিছো question number 2 লৈ ইয়াত দিয়া আছে যে write whether the following statements are true or false true নে false হয়তো নে অহয়তো আমি লিখিব লাগে এই স্টেটমেন্টটো দিয়া আছে যে Rohi met a group of Spanish tourists বা পৰ্যটকক লগ পাইছিল ৰোহিয়ে এটো হ'ব ট্ৰু কাৰণ লগ পাইছিল and then বি স্টেটমেন্টটো দিয়া আছে যে Molinong is in Meghalaya এটো হ'ব ট্ৰু কাৰণ এটো মেঘালয়তে আছে Molinong and then statement C Rohi did not like the place she visited ৰোহিয়ে যিটো ঠাইলৈ গৈছিল সেইটো ঠাই ৰোহিয়ে ভাল পোৱা নাছিল এটো হ'ব false কাৰণ ভাল পাইছিল আৰু ডি স্টেটমেন্টটো দিয়া আছে যে Rohi played football with her brother near the root bridge এটো হ'ব false ই স্টেটমেন্টটো দিয়া আছে যে a frog jumped on Rohi's feet এটো হ'ব true and then f টোত দিয়া আছে যে the root bridges
are around 500 years old. এটো হ'ব ট্ৰু যিবোৰ শিপাৰ দলং সেইবোৰ 500 বছৰ পুৰণি Question number 3 to দিয়া আছে যে give brief answers to the following questions এই তলত দিয়া কোৱেশ্চনবোৰৰ উত্তৰবোৰ চমুকৈ লিখিব দিছে Question A to দিয়া আছে how are the root bridges built মানে শিপাৰ দলংবোৰ কেনেকৈ নিৰ্মাণ কৰা হয় ইয়াৰ আনসাৰত তোমালোকে লিখিবা যে the roots of the rubber tree are directed to grow in a particular direction from one end of a river to the other. Once the roots reach the other end, they are allowed to entrench themselves in the soil and create a natural hole of their own. Stones, pebbles, etc. are inserted in between to make the structure of the bridge strong. Question B to দিয়া আছিল why were the root bridges built শিপাৰ দলংবোৰ কিহৰ কাৰণে নিৰ্মাণ কৰা হৈছিল ইয়াৰ আনসাৰ তোমালোকে লিখিবা যে as Meghalaya receives heavy rainfall যেহেতু মেঘালয় বহুত মানে বৰষুণ লাভ কৰে বহুত বৰষুণ দিয়ে তাত the bamboo bridges were not good enough যিবোৰ বাঁহৰ দলং সেইবোৰ বেছি ভাল নহয় for the local people এই স্থানীয় লোকসকলৰ বাবে to cross the rushing rivers often they were swept away by the heavy current of the rivers মানে কারেন্ট মানে লাইনকো বুজায় আৰু যি পানীৰ খুঁট তাকো বুজায় ইয়াত পানীৰ খুঁটটো বুজাইছে the local people found a robust solution to this problem root bridges generation after generation the local people have been building these root bridges and now these have become attractions for tourists from different parts of the world ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো ইয়াৰলৈকে আছিল তোমালোকৰ এনে ধৰণৰ লেসনবোৰৰ ভিডিঅ'বোৰ পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা